ছাত্ৰ ছাত্ৰীসকল আজি আলোচনা কৰিম ক্লাছ 10 অনুশীলনী 6.2 2 নম্বৰ প্ৰশ্নৰ পৰা 2 নম্বৰ প্ৰশ্নত কৈছে ত্ৰিভুজ পি কিউ আৰু পি আৰ বাহুৰ ওপৰত ক্ৰমে ই আৰু এফ দুটা বিন্দু তলৰ প্ৰতিটো ক্ষেত্ৰত ই এফ সমান্তৰাল কিউ আৰ হয়নে উল্লেখ কৰিব লাগে। প্ৰথমটোত পি ৰ মান দি আছে 3.9 সেন্টিমিটাৰ, ই কিউ দি আছে 3 সেন্টিমিটাৰ, পি এফ 3.6 সেন্টিমিটাৰ আৰু এফ আৰ দি আছে 2.4 সেন্টিমিটাৰ। প্ৰথমে কি কৰিব লাগিব, পি কিউ আৰ এটা ত্ৰিভুজ আঁকিব লাগিব। পি কিউ আৰ তাৰপিছত কৈছে প্ৰশ্নত কৈছে পি কিউ আৰ আৰু পি কিউ আৰু আৰ বাহুৰ ওপৰত ক্ৰমে ই আৰু এফ দুটা বিন্দু এনেকৈ এটা ই এফ আঁকিব লগা। এইটো হৈছে ত্ৰিভুজ। ইয়াত পিৰ মানটো দি আছে, এই পিৰ মানটো দি আছে, ই কিউৰ মানটো দি আছে, পি এফৰ মান দি আছে আৰু এফ আৰৰ মানটো দি আছে। গতিকে আমাক কৈছে ই এফ সমান্তৰাল কিউ আৰ হয়নে নহয়। প্ৰথমে কৰিম গতিকে এইটো থেলছৰ উপপাদ্য পি বাই কি হ'ব, ই কিউ। চাবা পি মানে কি দিছে 3.9 আৰু ই কিউ মানে কিমান দি আছে 3। 3 দি 3ক একবাৰ, 3 দিনক 3বাৰ, কিমান হল 1.3। এইটো হল এবাৰ হ'ব পি এফ বাই এফ আৰ। পি এফৰ মান দিছে 3.6 আৰু এফ আৰ মান দিছে 2.4। চাবা দুই অক্ষৰৰ আগত কি আছে, পি এফ এফ আৰ 3.6 পি এফ আৰু এফ আৰ মানে 2.4। তাৰমানে দুই অক্ষৰৰ আগত কি আছে, এঘৰৰ আগত দশমিক আছে, তাৰমানে মৰণ ধৰ্মিক দশমিক নাই। 3 দি যাব 12 দি যাব, 12 দি যাব 2 বাৰ, 12 দি যাব 36 3বাৰ, মানে ওপৰত হ'ব 3 তলত 2। তো যদি হৰণ কৰোঁ 3 2 দি 3ক একবাৰ, 2 গুণ 3 পৰা 2 গ'ল 1, দশমিক হল 0 আহিব, 2 দি 10ক 5 বাৰ, মানে কি পাম 1.5 পাম। এই দুটা এক হৈছে না, এটা হৈছে পি বাই কিউ মানে 1.3 আৰু পি এফ বাই এফ আৰ পি বাই এফ আৰ হৈছে কিমান 1.5। এটা মিলা নাই, গতিকে লাষ্টত লিখি দিবা যে ই এফ সমান্তৰাল কিউ আৰ নহয়, আৰু এক হলে লিখি দিবা ই এফ সমান্তৰাল কিউ আৰ নহয়। পিছে 2 আর 1 নম্বরটোর অ্যান্সার। 2 নম্বরটো দি আছে পি দি আছে 4 সেন্টিমিটার, কিউ দি আছে 4.5, পি এফ 8 সেন্টিমিটার, আর এফ 9 সেন্টিমিটার। তেকে প্রথমে এইটো হল ত্রিভুজ, আগৰ নিচিনা আছে আমাকে পি কিউ পি এফ। চাবা পি বাই ই কিউ ইকুৱেল পি মানে কিমান দি আছে 4 আৰু ই কিউ বা কিউ একে কি হ'ব 4.5। এটাত আছে এঘৰ আগত দশমিক, এটা দশমিক নাই, মানে দুইটাৰ লগত কিহেৰে পূৰণ কৰিম 10ৰে পূৰণ কৰিম। 4 দি 10ক পূৰণ কৰিলে কিমান হ'ব 40, আৰু 4.5ৰ লগত 10 পূৰণ কৰিলে কি হ'ব ডাইৰেক্ট দশমিকটো উঠি হ'ব কি 45। এইটো 5ৰে যাব, 5 9 গুণ 45, 5 8 গুণ 40, কি হল 8/9। আৰু এইবাৰ ল'বা পি এফ বাই এফ আৰ। পি এফ বাই এফ আৰ। এবাৰ পি এফটো কিমান দি আছে, পি এফটো দি আছে 8 আৰু এফ আৰটো দি আছে 9। এইটো কেঞ্চেল নহয়, গতিকে দুটা মিলিছে একে হৈছে, গতিকে লিখি দিবা ই এফটো সমান্তৰাল কাৰ সমান্তৰাল, কিউ আৰৰ সমান্তৰাল হয়। গতিকে ই এফ সমান্তৰাল কিউ আৰ হয়। একে ওলাইলে কি লিখিবা হয় লিখিবা, আৰু একে যদি নোলায় তেতিয়া লিখিবা নহয়। এইটো হৈছে 2 নম্বৰটোৰ এনচাৰ। 3 নম্বৰটো দি আছে পি কিউ 1.28 সেন্টিমিটাৰ, পি আৰ 2.5 সেন্টিমিটাৰ, পি 0.18 সেন্টিমিটাৰ, পি এফ 0.36 সেন্টিমিটাৰ। গতিকে এইটো চিত্ৰটো চেম, আটাই এই তিনিটা গুণিতৰ একে চিত্ৰ।
পি কিউ আর ই এফ এবার চাবা পি কিউ এই পি কিউ মানে গোটেইখিনি মান দি আছে আৰু কি দি আছে পি আর মানে এই পি আর গোটেইখিনি মান দি আছে পি আৰু পি মান দি আছে 0.18 আৰু কি দি আছে পি এফ মানে পি এফৰ মান দিছে 0.36 সেন্টিমিটার আৰু দি আছে পি আর এবাৰ এফ আৰ মানটো দিয়া নাই আৰু ই কিউৰ মানটো দিয়া নাই গতিকে আমি প্ৰথমে ই কিউৰ মানটো ওলাই ল'ব লাগিব যেটো দিয়া নাই ই কিউ বা কিউ ই যেটো ধৰক ই কিউৰ মান ওলালে কি কৰিব লাগিব এই পি কিউ গোটেইখিনিৰ পৰা গোটেইখিনি মানে কি পি কিউ বাহৰ পৰা আমি কি যিখিনি মান দি আছে সেইখিনি বিয়োগ কৰিম কি দি আছে পি টো বাদ দিম পি কিউৰ মানটো কিমান দি আছে পি কিউ মানে 1.28 মাইনাস পিৰ মানটো কিমান দি আছে 0.18 বিয়োগ কৰা 18 পৰা গ'লে 0 2 এর পৰা গ'লে 1 আৰু প্লাস 1 কিমান হল 1.10 সেন্টিমিটার এবাৰ ইফালে আছে পি এফৰ মান এফ আৰ মানটো দিয়া নাই একে এফ আৰ ইকুয়াল কি কোনটো বাহৰ মান আছে পি আৰ পৰা কি কৰিম এই পি এফ খিনি বাদ দিম পি আর মাইনাস পি এফ সব পি আর মানটো কিমান দি আছে 2.56 মাইনাস পি এফৰ মান দিছে 0.36 আগৰটা ডাইৰেক্ট মান দিয়া আছে ডাইৰেক্ট কৰিছো 6 এর পৰা 6 গ'লে 0 5 এর পৰা 3 গ'লে 2 দশমিক 2 এর পৰা 0 গ'লে 2 2.20 সেন্টিমিটার এবাৰ চাবা আগৰ নিচিনা সেম লিখিবা এতে কে চালছৰ পাব দিলে পি বাই কি হ'ব ই কিউ পি বাই কিউ পিৰ মানটো কিমান দিছে পি মানে দিছে 0.18 পি ঠাইত বহাবা 0.18 আৰু ই কিউৰ মানটো অলপ আগত পাইছো ই কিউ মানে কিমান আছে 1.10 এইটো চাবা দুটা এত দুই ঘর আগত দশমিক এত দুই ঘর আগত যদি একে দশমিক থেকে আর পূরণ করার প্রয়োজন নাই দশমিক খিনি উঠি যাব পরত হব 18 আর তলত হবে 110 দুই দিয়ে যাব 2 9 গুণ 18 2 দিয়ে 11 যাব 5 বার 1 বাকি 10 2 5 গুণ 10 কিমান হল 9/55 এবার লিখিবা এখিনি পি এফ বাই এফ আর পি এফ বাই এফ আর পি এফৰ মানটো কিমান দিছে পি এফ বাই এফ আর ন পি এফৰ মানটো দি আছে 0.36 পি এফৰ ঠাইত লিখিবা 0.36 আৰু এফ আৰৰ মানটো অলপ আগত পাইছো কি 2.20 এই দুটা দুই ঘৰ আগত দশমিকখিনি উঠি যাব ডাইৰেক্ট ওপৰত হ'ব 36 তলত হ'ব 220 তো 2 এর উপর 2 দিয়ে 11 বার যাব 0 2 দিয়ে 18 বার যাব 2 18 গুণ 36 আকৌ যাব 2 এর 2 9 গুণ 18 2 দিয়ে 11 যাব 5 বার 1 বাকি 10 2 5 গুণ 10 প্রথম 9 তলত 55 আগত তো 9/55 এটো 9/5 গতিকে লিখিবা এতেকে ইয়া সমান্তরাল কিউআর হয় এটো হচ্ছে 2 আর 3 নম্বরটোৰ এনসার গতিকে ইয়াৰ পিছৰ ভিডিঅ' 3 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম গতিকে তোমালোকে ভিডিঅ'টো লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ